হিমাসুৰ বধৰ কিছুদিন পিছত শুম্ভ আৰু নিশুম্ভ নামৰ দুজন অসুৰ ভাতৃ মহাপৰাক্ৰমী হৈ উঠিল। তেওঁলোকে দেৱতাসকলক পুনৰ স্বৰ্গৰ পৰা অপসাৰণ কৰিলে। স্বৰ্গহাৰা আৰু ৰাজ্যভ্ৰষ্ট দেৱতাসকল হতাশ হৈ অনাই বনাই ঘূৰি ফুৰোতে হঠাৎ দেৱীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা মনত পৰিল আৰু হিমালয় পৰ্বতৰ নামনিত দেৱীক একান্ত চিত্তে আৰাধনা কৰিবলৈ ধৰিলে। দেৱতাসকলে দেৱীক ভূত ভৱিষ্যত বৰ্তমান সৰ্ববিদ্যমান মহাশক্তি সকলো কাম কালৰ আধাৰ ৰূপে প্ৰণিপাত জনাই মহানন্দদায়িনী মহামায়া সৰ্বভূত জননী হিচাপে আকুল আৰাধনা কৰিবলৈ ধৰিলে। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै